তো হেল্ল' গাইজ, তো ৰিচেণ্টলি এটা বহুত ভাইৰেল হৈ গৈছে ভিডিঅ' চেন্নাইৰ পৰা। তো ৰিচেণ্টলি মোৰ পেজত কমচে কম এতিয়া 7 লাখ মান হ'ব হ'ল, আৰু গুৱাহাটী টাইমছ বুলি এজনে দিছিলে, তেখেতৰ কমচে কম এতিয়া 1 মিলিয়ন হ'বই হ'ল। চ' ভাল লাগিছে, অসমৰ যিটো ছাপোৰ্ট পাইছোঁ, অসমৰ সকলে যি কমেণ্ট কৰিছে, বহুত ধুনীয়া কমেণ্ট কৰিছে। মই কমেণ্টবিলাক চাইছোঁ, সকলো পজিটিভ কমেণ্ট কৰিছে, তাত কোনো এটা নিগেটিভ কমেণ্টেই নাই। সকলো অসমৰ সংস্কৃতিলৈ যি কমেণ্ট কৰিছে, বহুত ভাল লাগিছে আপোনালোকৰ যি ছাপোৰ্ট। আৰু মই ভবা নাছিলোঁ, যেতিয়া ভিডিঅ'টো মই আপলোড কৰিছোঁ মোৰ পেজত, ৰূপমা আনকমন পেজত কৰিছিলোঁ, মই ভবা নাছিলোঁ যে ইমান ভিউজ হ'ব বুলি। যেতিয়া আপডেট কৰাৰ পিছত যিমান চাইছোঁ 30,000 মোৰ ভিউজ হৈ গ'ল। তাৰপিছত এতিয়া চাইছোঁ মোৰ কমচে কম এটা 7-8 লাখ ভিউজ হ'ব হৈছে। তো ভাল লাগিছে। ভিডিঅ'টো মই একচুৱেলি চেন্নাইত এটা প্ৰগ্ৰেম আছিলে, IIT এটা মাদ্ৰাছত, মানে এটা টেকন'লজি কলেজত এটা প্ৰগ্ৰেম আছিলে। প্ৰগ্ৰেমটোত মই পেপাৰ আৰু বাঁহী প্ৰদৰ্শন কৰিবলৈ গৈছিলোঁ, লগতে গানো প্ৰদৰ্শন কৰিবলৈ গৈছিলোঁ। সেই ভিডিঅ'টো মই গেটৰ এজন পুলিচে মোক বাটতে ধৰি সুধিলে যে মই যিহেতু বেগত মই বাঁহীবিলাক উলিয়াই লৈ গৈছিলোঁ, পুলিচজনে কোনো বেয়া ভাৱত মোক চেক কৰা নাই, সুধিছে যে বাঁহী কি কৰা, মই বজাওঁ। তেখেতে কৈছে মোকো শিকাই দিবা বাঁহীটো। মই কৈছোঁ বোলো শিকাই দিম নিশ্চয়, তুমি য'তে থাকা চেন্নাইত মই তোমাৰ ৰুমত গৈ বাঁহী শিকিম, খালি মোক বাঁহী শিকাই দিব লাগিব, ঠিক আছে, এনে কৈছে চেন্নাইত পুলিচজনে। তাৰপিছত মই ক'লোঁ অ'কে, ন' প্ৰব্লেম। তাৰপিছত যেতিয়া মোক বাঁহীটো বজাবলৈ ক'লে, বজালোঁ। তাৰপিছত ক'লে অলপ পেপাৰটো বজাই দিয়া ক'লে। যেতিয়া পেপাৰটো মই প্ৰথমতে উলিওৱা নাছিলোঁ, মই বাঁহীটো অকল বজাই দেখালোঁ। পেপাৰটো যেতিয়া মোৰ বেগত সোমাইছিলে, মই অলপ পেপাৰটো দেখাই দিওঁ, যিহেতু অসমৰ আমাৰ এটা সংস্কৃতি। তো পেপাৰটো যেতিয়া ক'লোঁ যে পেপাৰটো হৈছে মহৰ শিঙৰ পৰা বনোৱা, তো মহৰ শিঙৰ পৰা বনাই, এইটো মই এক্সপ্লেইন কৰি দিলোঁ। তেখেতে বহুত ভাল পালে অসমৰ বিষয়ে, আৰু তেখেতে কৈছে মই অসমত গৈছিলোঁ, অসমৰ যি এটা পাহাৰ এৰিয়া, আৰু পাহাৰৰ যিটো পৰিৱেশ, বিহু সংস্কৃতি বহুত ভাল লাগে, অসমৰ মানুহবিলাক বহুত ভাল লাগে। তেখেতে যিটো আমাৰ অসমৰ বিষয়ে ক'লে, মোৰ নিজকে বহুত এটা গৌৰৱ অনুভৱ কৰিছোঁ। মই অসমীয়া হৈ যে তেখেতৰ এটা অসমৰ বিষয়ে যেনেকৈ কৈছে, ভাল লাগিছে। আৰু মেইনলি কি হয়, মই চেন্নাইত যেতিয়া আছিলোঁ, প্ৰথম আহিছিলোঁ, তেতিয়া মোৰ এতিয়া 6 বছৰমান চেন্নাইত থকা হৈ গ'ল। যেতিয়া কিছুমান মানুহ মই অসমৰ যেতিয়া বিষয়ে কওঁ, তেতিয়া সোধে যে অসম ক'ত হয়, কি অসম, এনেকৈ প্ৰশ্ন এটা সোধে। মোৰ তেতিয়া মনটো বেয়া লাগে, কিয়নো অসম কথা এটা অসমীয়া বিখ্যাত আমাৰ এখন ৰাজ্য। অসম বুলি ক'লে এটা একদম নিজকে গৌৰৱ অনুভৱ কৰোঁ। যেতিয়া মই তামিলসকলক কওঁ মুম্বাই, বেংগলোৰ, তেন্তে সিহঁতি ক'লে মুম্বাই চিনি পায়, কিন্তু অসম বুলি ক'লে চেন্নাই মানুহে পাৰিব চিনি নাপায়। কিন্তু এতিয়া আমাৰ অসমৰ পৰা যিসকল ব্যক্তি ওলাই আহিছে, বা খেলৰ ক্ষেত্ৰতে হওক, বা আপোনাৰ বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰতে হওক, এতিয়া অসম বুলি ক'লে প্ৰায়ভাগে চিনি পাইছে। কিয়নো আমাৰ এইটোৱে লাগে, আমাৰ অসমখনৰ পৰা এটা ভাল ভাল বস্তু ওলাই হওক, বিহুৰ ক্ষেত্ৰতে ওলাই হওক, আৰু আপোনাৰ এইটো কয় খেলৰ ক্ষেত্ৰত ওলাই হওক। আৰু মই এটা কথা কওঁ যে মই পেপা বজাওঁ, মোতকৈ বহুত ভাল ভাল পেপা বজোৱা আমাৰ অসমত আছে। মোৰ লগৰে বহুত ভাল ভাল পেপা বজোৱা মানুহ আছে, কিন্তু পেপাৰ বজাই আছোঁ, মই শিকি আছোঁ দেই। মোতকৈ বহুত ভাল ভাল পেপা বজোৱা অসমত আছে, তেখেতলোকো ভালকৈ বজাওক। চবকে এইটোৱে কৈছোঁ যে আমাৰ অসমীয়া সংস্কৃতিটো আগবঢ়াই নিয়ক। আমাৰ এসময়ত লাগে বিহু বুলি ক'লে আমাৰ অসমৰ যিটো বিহু অল ৱৰ্ল্ডৰ মানুহে চিনি পায়, তাকে আশা কৰিছোঁ। মই জাষ্ট পেপা শিকি আছোঁ, বাঁহী শিকি আছোঁ। আৰু মই চেন্নাইত মোৰ সকলো ইনষ্ট্ৰুমেণ্ট আছে, বাঁহী, পেপা, গগনা, ঢোল, খোল, নাগাৰা, আপোনাৰ গীটাৰ, তাবলা, পেট, সকলো ইনষ্ট্ৰুমেণ্ট মোৰ চেন্নাইত আছে, মই শিকি আছোঁ। লগতে সৰু সুৰা জবো কৰি আছোঁ, আৰু অসমীয়া যিটো আমাৰ কলা সংস্কৃতিটো আগবঢ়াই লৈ গৈছোঁ। টাইম পালে কেতিয়াবা যাওঁ ভিডিঅ' চিডিঅ' বনাবলৈ। তো আপোনালোকৰ যিটো আশীৰ্বাদ কৰি যাব, আৰু যাতে ভাল ভাল ভিডিঅ' বনাব পাৰোঁ আমাৰ অসমীয়া বিহুৰ ক্ষেত্ৰত। আৰু আপোনাৰ চেন্নাইত যিমান ভাল ভাল জেগা আছে, তাত গৈ মই বিহু নিজে প্ৰদৰ্শন কৰিব পাৰিম, এটা আমাৰ ভাল লাগিব। কিয়নো মই ভবা নাছিলোঁ আপোনালোকে ইমান ছাপোৰ্ট কৰি এটা ইমান ধুনীয়া কমেণ্ট কৰিছে। কমেণ্ট যেতিয়া আপোনালোকে কৰিছে, মোৰ নিজকে এটা বহুত ভাল অনুভৱ হৈছে। কিয়নো যেতিয়া ভিডিঅ'টো আপলোড কৰিছোঁ ফেচবুকত, মই অলপো ভবা নাছিলোঁ যে ভিডিঅ'টো ইমান ভাইৰেল হৈ যাব বুলি। যেতিয়া অলপ দেৰি পিছত চাইছোঁ কমেণ্ট কৰিছে, ইমান কমেণ্ট ক'ৰ পাইছে, মোকতো ইমান কমেণ্ট নাহে ফেচবুকত। যেতিয়া কমেণ্ট চাইছোঁ, মই ভিডিঅ'টো ইমান ভাইৰেল হৈ গ'ল, 30,000 হৈ গৈছে। তাৰপিছত অলপ পিছত হৈ 80,000, 80 পৰা এতিয়া বহুত ভাল লাগিছে। কি ক'ম, নিজৰ এটা অনুভৱটো বহুত ভাল অনুভৱ এটা হৈছে। আৰু গুৱাহাটী টাইমছতো কমচে কম 1 মিলিয়ন চব হৈছে, মোৰ তাত কমচে কম 7 লাখমান হ'ব হৈছে ভিউজ। তো অসমৰ যিমান আমাৰ অসমৰ যিমান অডিয়েঞ্চ আছে, সকলোৱে ভাল এটা কমেণ্ট কৰিছে, পজিটিভ কমেণ্ট কৰিছে, ভাল লাগিছে। এনেদৰে কমেণ্ট কৰি যাব, এনেদৰে সহায় কৰি যাব, যাতে আৰু ভাল ভাল ভিডিঅ' বনাব পাৰোঁ আপোনালোকৰ মাজলৈ। গতিকে লাষ্টত মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই ৰঙালী বিহুৱে আপোনালোকৰ মনৰ যি কামনা, তাক আগ্ৰহ কৰক। এই মনোকামনা আপোনাৰ আগবাঢ়ি যাওক, আপোনাৰ পৰিয়ালৰ সকলো সময় হওক, সকলো পৰিয়ালৰ আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। আপোনাৰ এই বিহুৱে যিদৰে আমাৰ ন-কুঁহিপাত ওলাই আহিছে আমাৰ অসমত, ঠিক সেইদৰে আপোনালোকৰ পৰিয়ালটো যাতে ন-কুঁহিপাতৰ দৰে আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। সকলো আপোনালোকৰ ল'ৰা ছোৱালী বা ধৰি আপোনাৰ দেউতা মা, আপোনাৰ সপৰিয়াললৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত
শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ নাম হৈছে ৰূপম বৰা আৰু মেইনলি মোৰ পেজটো দিয়া আছে ৰূপম আনকমন আৰু ইউটিউবতো দিয়া আছে ৰূপম আনকমন ঠিক আছে আপোনালোকে ইউটিউবতো গতিকে মোৰ ফালৰ পৰা জয় অসম জয় জুবিন দা গতিকে জুবিন দা এতিয়া ন্যায় পোৱা নাই কিন্তু আমি ন্যায়ৰ লগতে আগবাঢ়ি আছোঁ ন্যায় পাব পোৱা দিনাখন আমি সকলোৱে এটা মুক্ত মনে কৰিম আমি জয় অসম জয় জুবিন দা থেংক ইউ ছ' মাছ